Hello dear friends, welcome to my channel. আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম ক্লাছ 11 অসমীয়া। এই অসমীয়াৰ ভিতৰত থকা কুশল কোঁৱৰ নাটক ইয়াৰে 2024 আৰু 2023 কোৱেশ্চন পেপাৰ আলোচনা কৰা হ'ব। কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে, ইয়াৰে মাৰ্কিং সিস্টেম কেনেকুৱা ধৰণৰ হেবিলাক আলোচনা কৰা হ'ব। ভিডিঅ'টো সকলোৱে চাবা আৰু ইয়াৰে যদি কোৱেশ্চন এনসাৰ লাগে ভিডিঅ'টোৰ শেষত কোৱা হ'ব। এই কোৱেশ্চন এনসাৰ ক'ত পাবা ভিডিঅ'টো সকলোৱে চাবা। ফাৰ্ষ্ট তোমালোকৰ এছামিছ যেটো এছামিছৰ কোৱেশ্চন পেপাৰত যেটো 2025 কোৱেশ্চন পেপাৰ হ'ব, ইয়াৰে তোমালোকৰ 12 নম্বৰৰ কোৱেশ্চনত কুশল কোঁৱৰ ইয়াৰে কোৱেশ্চন দেখা পাবা যে 12 নম্বৰ তোমালোকৰ কি আহিব, যিকোনো দুটা লিখিব লাগে। 1 মাৰ্কৰ তিনিটা কোৱেশ্চন দিয়া থাকিব, যিকোনো দুটা লিখিব লাগে। মাৰ্ক থাকিব 2, 1 * 2 = 2। যে ক নম্বৰ দিছিল যে কুশল কোঁৱৰৰ পিতৃৰ নাম কি। খ নম্বৰ যে নহয় পণ্ডিতজী বিপ্লৱ কৰিম বেংগলৰ দৰে কাৰ উক্তি। সৰু পথাৰৰ ৰেল দুৰ্ঘটনাটো কেতিয়া হৈছিল। তিনিটা কোৱেশ্চন আহিছিল, যিকোনো ইয়াৰে দুটা লিখিব লাগে। তাৰপিছত চাবা যে 13 নম্বৰ কোৱেশ্চন যে 12 পৰা 15 লৈ কুশল কোঁৱৰৰ এই নাটকৰ ওপৰত কোৱেশ্চন থাকিব। 13 নম্বৰ কোৱেশ্চন 2 মাৰ্কছৰ থাকিব। এটা 2 মাৰ্কছৰ থাকিব যে ক নম্বৰ যে দোষ কৰিবলৈ জাগপ লগালে গৰু কিয় মানুহক এৰেষ্ট কৰি ৰাখিব লাগিব, কোনে কাক কৈছিল। এইটো 2 মাৰ্কছৰ কাৰণে আহিব। 13 নম্বৰ কোৱেশ্চনটো তোমালোকৰ 2 মাৰ্কছৰ কাৰণে আহিব। অথবা ইয়াৰ অৰ থাকে, কেতিয়াবা অৰ নাথাকে যে কুশল কোঁৱৰ নাটৰ দুটা নাৰী চৰিত্ৰৰ নাম লিখা। নাৰী চৰিত্ৰ আছে যেনে কুশল কোঁৱৰৰ মা আৰু কুশল কোঁৱৰৰ ঘৈণীয়েক। তাৰপিছত তোমালোকৰ 14 নম্বৰ কোৱেশ্চন থাকিব। 14 নম্বৰ কোৱেশ্চন এইটো তোমালোকৰ 4 মাৰ্কৰ দুটা কোৱেশ্চন থাকিব। তিনিটা দিয়া থাকিব, যিকোনো দুটা লিখিব লাগে। 4 * 2 = 8। ইয়াৰ কোৱেশ্চনখিনি চোৱা আৰু এই কোৱেশ্চনখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। যে ক নম্বৰ যে কুশল কোঁৱৰ নাটকখনৰ সূচনা দৰ্শনটিৰ মূল কথাখিনি তোমাৰ নিজৰ কথাৰে লিখা। আৰু খ নম্বৰ দিয়া আছে যে কুশল কোঁৱৰ নাটকখনৰ 13 নং দৰ্শন যোৰহাট জেইলৰ কুশল কোঁৱৰ আৰু প্ৰভাৱতীৰ কথোপকথনখিনি তোমাৰ ভাষাৰে লিখা। তাৰপিছত গ নম্বৰ যে চৰিত্ৰ চিত্ৰণ কৰা যিকোনো এজনৰ প্ৰভাৱতী বা কণবাই, এই দুজনৰ যিকোনো এটা লিখিব লাগে। যে তোমালোকৰ 14 নম্বৰ তিনিটা কোৱেশ্চন দিয়া থাকিব, ক খ গ ইয়াৰে যিকোনো দুটা লিখিব লাগে আৰু 4 মাৰ্ক থাকিব। আৰু লাষ্টত তোমালোকৰ 15 নম্বৰ কোৱেশ্চন এইটো 6 মাৰ্কৰ কাৰণে দুটা কোৱেশ্চন দিয়া থাকিব, ইয়াৰে যিকোনো এটা লিখিব লাগে আৰু 6 মাৰ্ক দিয়া থাকিব। 15 নম্বৰ কোৱেশ্চনটো চোৱা যে তলৰ যিকোনো এটি উক্তিৰ আধাৰত কুশল কোঁৱৰৰ স্বদেশ প্ৰেম আৰু ত্যাগৰ বিষয়ে লিখা। ক নম্বৰ মই ভাৰতবৰ্ষৰ কোটি কোটি মানুহৰ মুক্তিৰ অৰ্থে প্ৰাণ দিম। দেশৰ কাৰণে মানুহৰ কাৰণে প্ৰাণ দিবলৈ পোৱাতকৈ জীৱনৰ ডাঙৰ সৌভাগ্য কি হ'ব পাৰে। এইটো এটা। আৰু খ নম্বৰ আছে যে স্বাধীনতা আনৰ বাবে আমি আটায়ে ত্যাগ স্বীকাৰ কৰিছোঁ, স্বাধীনতা পোৱাৰ পাছতো যেন আমি ত্যাগী হৈ থাকিব পাৰোঁ, ভোগী হ'বলৈ যেন হাবিয়াস নকৰোঁ। এইখিনি তোমালোকৰ 2024 কোৱেশ্চন আহিছিল। এই কোৱেশ্চনখিনি তোমালোকে কি কৰা, স্ক্ৰীনশ্বট মাৰি ল'বা আৰু তোমালোকে নিজে সলভ কৰিবলৈ চেষ্টা কৰিবা। যদি নোৱাৰা তোমালোকে কমেণ্ট কৰিবা, এক্সামৰ আগত তোমালোকৰ সলিউশ্যন ভিডিঅ' লৈ আহিম। তাৰপিছত এতিয়া তোমালোকে চাবা 2023 কোৱেশ্চন পেপাৰ চাবা যে তোমালোকৰ 12 নম্বৰ যে তোমালোকৰ 2025 12 নম্বৰ কোৱেশ্চন, 13 নম্বৰ কোৱেশ্চন, 14 নম্বৰ কোৱেশ্চন আৰু 15 নম্বৰ কোৱেশ্চন কুশল কোঁৱৰৰ ওপৰত থাকিব। যে 12 ক নম্বৰ আহিছিল গমহাপৰ বংগ এই উক্তিৰ দ্বাৰা কাক নিৰ্দেশ কৰা হৈছে। 1 মাৰ্কৰ কোৱেশ্চন হয়। খ নম্বৰ যে কুশল কোঁৱৰৰ পিতৃ আৰু মাতৃৰ নাম কি। আৰু গ নম্বৰ আহিছিল পৰাধীন দেশৰ স্বাধীনতাৰ অৰ্থে মই প্ৰাণ দিম কাৰ উক্তি আৰু কোনটো দৰ্শনত এই উক্তিটো আছে। তিনিটা কোৱেশ্চন দিয়া আছে, ইয়াৰে যিকোনো দুটা লিখিব লাগে। 1 * 2 = 2। তাৰপিছত 13 নম্বৰ কোৱেশ্চন এইটো 2 মাৰ্কছৰ কাৰণে অৰ দিয়া নাই। 2024 অৰ দিছিল, কিন্তু 2023 অৰ দিয়া নাই। কি কুৱেশ্চনটো কি আহিছিল চোৱা যে 20 ছেপ্টেম্বৰৰ দিনা গহপুৰ থানাত অহিংসাৰে উদ্বিগ্ন হৈ পতাকা তুলিবলৈ যোৱা কোন দুজন ব্যক্তিৰ মৃত্যু হৈছিল। আৰু তাৰপিছত তোমালোকে 14 নম্বৰ কোৱেশ্চন
এইটো 4 মাৰ্কৰ কাৰণে ইয়াৰ ক নম্বৰ আহিছিল যে কুশল কোঁৱৰে জীৱনৰ বিদায় পৰত দেশৰ বাবে কি বাণী আগবঢ়াইছিল আৰু খ নম্বৰ আহিছিল যে সৰুপথাৰ ৰেল দুৰ্ঘটনাৰ বিষয়ে এটি টকা লিখা গ নম্বৰ দিছিল যে কুশল কোঁৱৰে স্কুল এৰাত দেউতাকৰ কিয় খং উঠিছিল ইয়াৰে যিকোনো তিনিটা কুৱেশ্যন দিয়া আছিল ইয়াৰে যিকোনো দুটা লিখিব লাগে 4 × 2 সমান 8 আৰু তোমাৰ লাষ্ট 15 নম্বৰ কুৱেশ্যন এইটো 6 মাৰ্কৰ থাকিব এইটো দিছে যে আলোচনা আগবঢ়োৱা যিকোনো এটা ক নম্বৰ দিছে যে কুশল কোঁৱৰ নাটকৰ নাৰী চৰিত্ৰ আৰু খ নম্বৰ দিছে স্বাধীনতা সংগ্ৰামী বৈকুণ্ঠ বিহাৰী সিং আৰু শংকৰ বৰুৱাৰ স্বদেশ প্ৰেম এই 2023 আৰু 2024 কুৱেশ্যন পেপাৰ এনালাইসিস কৰিলে তোমালোকে চাবা মানে অৰ থাকে প্ৰত্যেকটা কুৱেশ্যনৰ অৰ থাকে আৰু যিকোনো মানে অৰ থাকিলে তোমালোকৰ সহজ হয় মানে তোমালোকে ভাবি চিন্তি মানে কুৱেশ্যনবিলাক সিলেক্ট কৰিবা যে কোনটো লিখিবা টোটেল তোমালোকৰ কুশল কোঁৱৰ নাটকৰ পৰা মানে 18 মাৰ্কস আহে ইয়াৰ আগৰ দুটা ভিডিও দিয়া হৈছে যে কুশল কোঁৱৰৰ ওপৰত ইয়াৰ কুৱেশ্যন প্লাস এনসাৰ দিয়া হৈছে সেই দুটা ভিডিওৰ লিংক ডেসক্ৰিপশনত দিয়া থাকিব সেইখিনি তোমালোকে চাই ল'বা ইয়াৰ যদি তোমালোকৰ মানে সলিউশন ভিডিও লাগে কমেন্ট কৰিবা থ্যাংক ইউ অল অফ ইউ